এই ভিডিঅ'টো গণিতত চোকাসকলৰ বাবে নহয় আৰু এই ভিডিঅ'টো গণিতত মধ্যমীয়াসকলৰ বাবেও নহয়। লগতে এই ভিডিঅ'টো একেবাৰে গেধাসকলৰ বাবেও নহয়। এই ভিডিঅ'টো অকল সেইসকলৰ বাবে যি একেবাৰে অংক কৰিবই নোৱাৰে, সাংঘাতিক পিছপৰা অংকত গেধাটো নপৰে। ইমান যদি এটাও অংক কৰিব নোৱাৰা, যদি তেনেকুৱা যদি কোনো কেণ্ডিডেট আছে যে পৰীক্ষাত ফৰ্ম ফিল আপ কৰিছে, পৰীক্ষা দিবলৈ আছে, কিন্তু তেওঁ কি কৰে যে এটাও মুঠেই নট এ ছিংগুল কুৱেশ্যন, এটা প্ৰশ্নও তেওঁ কৰিব নোৱাৰে। এনেকুৱাসকলৰ বাবেহে যদি অংক তেওঁ সাংঘাতিক বেয়া পায়, অংক যদি এটাও অংক কৰিবই নোৱাৰে, তেওঁ ভাবিছে যে যিমান এ টু জেড অল টোটেল যিমানটা অংক আহিব মই এটাও কৰিব নোৱাৰোঁ আৰু মই গোটেই অংক এৰি দিম, এনেকুৱাসকলৰ বাবেহে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। যেনে তেনে অংকত 5 মাৰ্ক পালেই হ'ল বুলি যদি আপুনি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনাক সহায় কৰিব পাৰে। বিশেষকৈ অধিকাৰী PH ৰিচাৰ্চ চেণ্টাৰে আপোনাক বিশেষভাৱে সহায় কৰিব পাৰে। গতিকে অলৌগুটি তলৌগুটি টুক্কা কেনেকৈ মাৰিব সেইটো জানিবলৈ এই ভিডিঅ'টো চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আগলৈ এনেধৰণৰ ভাল ভাল ভিডিঅ' পাব পাৰিব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নেক্সট কুৱেশ্যন 1 + 2 + 3 ... +n = 55 হ'লে এনৰ মান। এতিয়া এনৰ মান কেনেকৈ উলিয়াব? যদি অলৌগুটি তলৌগুটি টুক্কা মাৰে তেতিয়াহ'লে কি হ'ব? আটাইতকৈ ডাঙৰ কোনটো? এই অপশ্যনবোৰ চাব লাগিব। এইটো আছে 20, এইটো 15, এইটো 10, এইটো 5, হয় নহয়? 4টা অপশ্যন। আটাইতকৈ ডাঙৰ অপশ্যন কোনটো? 20, এইটো 20। তাতকৈ 20তকৈ সৰু কোনটো? 20তকৈ সৰু এইটো 15, 15, আৰু 15তকৈ সৰু কোনটো? 10, এইটো 10। অৰ্থাৎ এই ডাঙৰৰ পৰা সৰুলৈ 3 নম্বৰ, এই 3 নম্বৰ সৰুটো হ'ব ইয়াৰ প্ৰপাৰ এনচাৰ। এইটো চাওক, এইটো 10 হৈছে। এইটো ট্ৰিকবোৰ সাৰ্বজনীন নহয়, সকলোতে ট্ৰিক নকৰিব, যিটো নোৱাৰা কুৱেশ্যন থাকিব সেইটোতহে এইটো ট্ৰিক কৰিব পাৰে। নেক্সট, কোনো এটা ধনাত্মক সংখ্যা আৰু তাৰ বৰ্গৰ যোগফল 380 হ'লে সংখ্যাটো হ'ব, হয়নে? এটা ধনাত্মক সংখ্যা আৰু তাৰ বৰ্গৰ যোগফল কিমান হ'ব? 380 হ'লে সংখ্যাটো কিমান হ'ব? অপশ্যন A 17, অপশ্যন B 21, অপশ্যন C 19, অপশ্যন D 39। এতিয়া অলৌগুটি তলৌগুটি টুক্কা মাৰিবলৈ হ'লে কি কৰিব? একেবাৰে ডাঙৰটো কোনটো এইটো চাব লাগিব। এই 4টাৰ ভিতৰত ডাঙৰ কোনটো? 4টা আটাইতকৈ ডাঙৰ হৈছে 39, হয়নে? 39তকৈ সৰু এইটো আটাইতকৈ ডাঙৰ 39টো। ইয়াতকৈ সৰু কোনটো? 39তকৈ সৰু এইটো 21, হয়নে? 21। এতিয়া 21তকৈ সৰু কোনটো? 17 নে 19? 19, নাই এইটো 19, এইটো 1 2 3। ডাঙৰৰ পৰা সৰুলৈ 3 নম্বৰ, এইটো 19, এইটো 19। এইটো হ'ল ইয়াৰ প্ৰপাৰ এনচাৰ। এইটো হ'ল অলৌগুটি তলৌগুটি টুক্কা, মেথছ ছুপাৰ ট্ৰিক্স। মেথছ ছুপাৰ ট্ৰিক্স কৰিবলৈ গ'লে ট্ৰিকবোৰ সাৰ্বজনীন নহয়, যে সকলোতে এইটো ট্ৰিক নকৰিব। মাত্ৰ যদি আপুনি কোনোবা এটা কুৱেশ্যনৰ এনচাৰ কৰিব পৰা নাই, তেতিয়াহ'লে এই উপায় মতে কৰিলে প্ৰশ্নৰ উত্তৰটো শুদ্ধ হ'ব, 0 নাপায়, নম্বৰ পাব। নেক্সট কুৱেশ্যন, কোনো এজন প্ৰাৰ্থীয়ে 71% ভোট পাই নিৰ্বাচনত 756টা 756টা ভোটত জয়ী হ'ল। প্ৰাৰ্থীৰ সংখ্যা 2জন হ'লে মুঠ ভোটৰ সংখ্যা, এজন প্ৰাৰ্থীয়ে কিমান পাৰ্চেণ্ট ভোট পালে? 71% ভোট পালে। পাই তেওঁ কিমানটা ভোটত জয়ী হ'ল? 756টা, 756টা ভোটত জয়ী হ'ল। প্ৰাৰ্থীৰ সংখ্যা কিমান? 2জন হ'লে মুঠ ভোটৰ সংখ্যা কিমান? এইটো মই আগতে যিটো কৈছোঁ, এইটো ডাঙৰৰ পৰা সৰুলে 3 নম্বৰ। এতিয়া আটাইতকৈ ডাঙৰ এইটো 1800, এইটো 1400, এইটো 2000, এইটো 3000, হয় নহয়? আটাইতকৈ ডাঙৰ কিমান? 3000, এইটো আটাইতকৈ ডাঙৰ 3000। তাতকৈ সৰু কোনটো? 2000, 2000ত সৰু কোনটো? এইটো 1800, এইটো 1800, 3 নম্বৰ। ডাঙৰৰ পৰা সৰুলে 3 নম্বৰ 1800, এইটো 1800, মুঠ ভোটৰ সংখ্যা 18। এইটো আকৌ কৈছোঁ, ট্ৰিকবোৰ সাৰ্বজনীন নহয়। এইটো কেৱল আপুনি পৰীক্ষাত যিটো কুৱেশ্যনৰ উত্তৰ আপুনি কৰিব নোৱাৰে সেইটোতহে এই ট্ৰিকটো কৰিব লাগিব, নহ'লে সকলোতে যদি এইটো ট্ৰিক কৰে তেতিয়া কিন্তু দিগদাৰ হ'ব দেই। সেইটো কৈছোঁ, অকল নোৱাৰাটোতহে কৰিব, তেতিয়া আপোনাৰ এই প্ৰশ্নৰ উত্তৰটো শুদ্ধ হ'ব। কুৱেশ্যন লৈছোঁ 1 4 ... 16 31 64 127 আৰু 256 এইকেইটা আছে। এই খালী ঠাইত কি বহিব সেইটো লিখিব লাগে। 1, তাৰপৰা 4 এইফালে নাই, তাৰপৰা 16 31 64 127 256 এইখিনি সংখ্যা দিয়া আছে। এই খালী ঠাইত কি বহিব? এই কণত অপশ্যনবোৰ চাওঁ আহক। 1 নম্বৰ অপশ্যন কি আছে? 31,
তাৰ নেক্সটটো আছে কি 16 তাৰ পিছৰটো 8 গটো 8 তাৰপৰা ঘটো ওপৰৰ এটাও নহয় ওপৰৰ এটাও শুদ্ধ নহয় এটা কি হ'ব মই কি কৈছিলো ট্ৰিকটো যে ডাঙৰৰ পৰা সৰুলৈ 3 নম্বৰ আটাইতকৈ ডাঙৰ কোনটো আটাইতকৈ ডাঙৰ 31 হয়নে 31 তাতকৈ 31তকৈ সৰু কোন 16 16তকৈ সৰু কোনটো 8 এইটো শুদ্ধ উত্তৰ হ'ব 8 এইটো গ দেখিলে বুজি পাইছে নে নাই ঘটনাটো হ'ল কি যে সকলোতে কিন্তু এইটো নকৰিব চন হ'লে আকৌ উল্টা হ'ব চনৰ ক্ষেত্ৰত আকৌ সৰুৰ পৰা ডাঙৰলৈ 3 নম্বৰটো হ'ব এইটো পিছৰ ভিডিঅ'ত দিম যে চনবোৰ খেলি মেলিকৈ চনবোৰ দিয়া থাকে হা তেতিয়া কি হ'ব যেটো একেবাৰে এতিয়া যেনেকৈ ডাঙৰৰ পৰা সৰুলৈ 3 নম্বৰ হৈছে তেতিয়া কিন্তু সৰুৰ পৰা ডাঙৰলৈ 3 নম্বৰ হ'ব বুজি পাইছেনে কথাটো সেই মৰ্মে হ'ব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব নকৰিলে মই কিন্তু আগলৈ ভিডিঅ' নিদিওঁ মই বৰ ওলোটা মানুহ দেই এইফলত যিমানে ভিডিঅ' চাব সিমানে ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মই আগলৈ ভিডিঅ' দিম কাৰণ ছাবস্ক্ৰাইব নহ'লে কিন্তু মই আগলৈ ভিডিঅ' নিদিওঁ গতিকে সকলোৱে যেন এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে আৰু লগতে এটা অনুৰোধ থাকিব যে আপোনালোকে এই ভিডিঅ'টো কি কৰিব যে চাবলৈ যোৱাৰ আগতে মানে মই ইয়াত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম এই ডেছক্ৰিপশ্যনত গৈ পিনে সেই লিংকটো ক্লিক কৰি চাব এই ভিডিঅ' চোৱাৰ আগতে সেই ভিডিঅ'টো চাব যে আমি গণিতত কি ট্ৰিক্স কৰিব পাৰোঁ সেইটো যিটো অলৰেডি মই ইয়াৰ আগদিনাখন কালি যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো এবাৰ চাই ল'ব চাই তাৰপিছতহে এই ভিডিঅ'টো চাব আজিৰ ভিডিঅ'টো চাব নহ'লে কি হ'ব ইয়াত বহুত ধৰণে মানে কমেণ্ট আহে যে বহুত দুখ লাগে সেই কমেণ্টবোৰ পঢ়িলে যে বহুত ধৰণে সমালোচনা কৰা দেখা যায় যে আমি কিন্তু কি হয় আপোনালোকক ফেল কৰাবলৈ বিচৰা নাই আমি ভাবিছোঁ যে যেনে তেনে যে আপুনি কি কৰক যে এক্সামটো কোৱালিফাই কৰক আৰু তাৰ বাবেই আমি চেষ্টা কৰিছোঁ যিসকলে শূন্য পাব তেওঁলোকে যাতে শূন্য নাপায় নম্বৰ পায় আমি সেইটো আশা কৰিছোঁ কথাটো বুজি পাইছে নহয় যে একদম পিছপৰা যিসকল ছাত্ৰ ছাত্ৰী বা পিছপৰা যিবোৰ পৰীক্ষাৰ্থী সেই সকলৰ যাতে কিছু হ'লেও আমি সহায় কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছোঁ গতিকে আপোনালোকে কি কৰিব এই ভিডিঅ'টো চোৱাৰ আগতে সেই ভিডিঅ'টো চাব নহ'লে যদি অকল এই ভিডিঅ'টোহে চায় তেতিয়া কিন্তু কি হ'ব আপোনালোকে কিন্তু কৃতকাৰ্য নহ'ব এই ভিডিঅ'টো মই একেবাৰে যিয়ে এটাও অংক কৰিব নোৱাৰে সেই তেনেকুৱা সকলৰ বাবেহে এই ট্ৰিকটো দিছোঁ বুজি পাইছে নহয় গতিকে এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ চাওক এতিয়া আপুনি যদি 1ৰ পৰা 100লৈকে এৰ পৰা জেডলৈকে অল টোটেল এটাও একোৱে কৰিবই নোৱাৰে অংক যদি গোটেই এৰিয়ে দিয়ে তেতিয়া আপুনি কি কৰিব সেইটো হ'ল আপোনালোকৰ কুৱেশ্যন এতিয়া তাৰ বাবে মই আপোনালোকক ট্ৰিক দিছোঁ চাওক হয় নহয় বাৰু এতিয়া ধৰি লৈছোঁ আমাৰ মেথছৰ কুৱেশ্যন যেনিবা আৰম্ভ হৈছে ধৰি লৈছোঁ 20 নম্বৰৰ পৰা 20 নম্বৰ 20 21 22 39 40 যেনিবা 20ৰ পৰা 40লৈকে এইকেইটা যেনিবা 20টা প্ৰশ্ন হয়নে এই 20টা প্ৰশ্ন আহিছে পৰীক্ষাত এতিয়া আপুনি কি কৰিব নোৱাৰে যে এটাও কৰিব নোৱাৰে অল টোটেল আলুগুটি অল টোটেল এই 20 নম্বৰ অংকটোৰ পৰা মানে এই আৰম্ভণি এইটো বাকীখিনি ৰিজনিং জিকে কিবা কিবি ইংলিছ সেইবোৰ আছে যেনিবা 1ৰ পৰা 19লৈকে ধৰি লৈছোঁ 20ৰ পৰা বোলে একেবাৰে 40লৈকে ধৰি লৈছোঁ এইকেইটা অল টোটেল মেথছ হয় নহয় এই মেথছ ইয়াৰ পৰা ইয়ালৈকে এটাও কৰিব নোৱাৰে গোটেইটো আলুগুটি একোৱেই নাজানে চোকাবিলাকেতো কৰিবই মধ্যমীয়াবিলাকেও কৰিব মধ্যমীয়াসকলৰ কাৰণে কালি ভিডিঅ'টো মই দিছোঁৱেই কেনেকৈ কৰিব হয় নহয় বা অলপ পিছপৰাবিলাকেও কালি মই দিয়া ভিডিঅ' মতে কৰিব এইটো ভিডিঅ' মতে নকৰিব আকৌ এই ভিডিঅ' মতে চোকাবিলাকেতো নকৰেই মধ্যমীয়াবিলাকেও এই ভিডিঅ' মতে নকৰিব আৰু অলপ পিছপৰা যিসকল কেঁচা সেইসকলেও এই ভিডিঅ' মতে নকৰিব যিসকলে মুঠতে এ টু জেড আপোনাৰ অল টোটেল এটাও অংক কৰিব নোৱাৰে সেইসকলেহে এই ভিডিঅ'ৰ মতে কৰিব আৰু সেইকাৰণে এই ভিডিঅ'টো লজিকেল নহয় হা এই কিবা কিবি হেন তেন সেই বুলি কমেণ্ট কৰিলে বৰ দুখ পাম মই আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব অকল সেই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 3rd গ্ৰেড 4th গ্ৰেড হেল্থ এক্সাম সেইবোৰতে নহয় এইটো গোটেই ভৱিষ্যত জীৱনলৈ আপোনাৰ এই চেনেলটোৱে সহায় কৰিব পাৰে অকল ট্ৰিক্সেই নহয় বহুত ধৰণৰ ভাল ভাল ভিডিঅ' পাব অকল এতিয়া ট্ৰিক্স দি আছোঁ আগলৈ ক্লাছ কৰিম ক্লাছ গোটেই ইন ডিটেইল গোটেই ধুনীয়াকৈ বুজাই দিম বুজি পালে সেইটো মই সব জানো এতিয়া মই নাই দিয়া এতিয়া ট্ৰিক্সে দিছোঁ ক্লাছ কৰিলে গম পাই যাব গতিকে ভিডিঅ' এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব আৰু এতিয়াই কৰক ইমিডিয়েট ছাবস্ক্ৰাইব কৰিব এতিয়া চাওক কথাটো হ'ল কি
এতিয়াতো আপুনিতো এটা অংক কৰিবই নোৱাৰে এতিয়া কি কৰিব ধৰি লৈছোঁ ইয়াত অভেল মই পাতি লৈছোঁ 1 2 3 4 এনেকৈ এইবোৰ অভেল আছে এইবোৰ অভেল দেখিছে নহয় 4টাকৈ অভেল আছে OMR চিটত এইটো ধৰি লৈছোঁ OMR চিট হয় আৰু ইয়াতে কি আছে A B C D তেনেকৈ ইয়াতো A B C D এতিয়া অংক আহিলে ধৰি লৈছোঁ এই 20ৰ পৰা 40 লৈকে এইকেইটা অংক মেথছৰ কুৱেশ্যন আহিছে আপুনিতো এটাও কৰিবই নোৱাৰে হয় নে নহয় নোৱাৰাসকলৰ কাৰণে দিছোঁ এটাও অংক যদি কৰিবই নোৱাৰে তেতিয়া যদি গোটেইখিনি যদি এৰি থৈ গুচি আহে অল টোটেল বোলে 20ৰ ভিতৰত এটাও নকৰিলে আলুগুটি এইটো আলুগুটি পাব এতিয়া যদি আলুগুটিয়ে যদি পাবলৈ আছে আৰু যদি এটাও আপুনি কালাৰেই নকৰে বা যধে মধে যদি কালাৰ কৰি দিয়ে বোলে মন গ'ল বোলে জাহা তাহা মাৰি দিলোঁ বোলে A মাৰিলোঁ এইটোত C মাৰিলোঁ এইটোত B মাৰিলোঁ এইটোত D মাৰিলোঁ এইটো আকৌ A মাৰিলোঁ এইটো বোলে C মাৰিলোঁ আকৌ যি টি বোলে কণা ফৰ্মুঠি অলৌগুটি তলৌগুটি মাৰি বোলে গুচি আহিলে তেনেকৈ যদি কৰে তেতিয়াহ'লে নম্বৰ নাপায় অলৌগুটি তলৌগুটি যদি মাৰি দিয়ে যেলে মন গ'ল আৰু বোলে ক'ত মাৰিম নাজানে অনুমান আৰু অনুমান কৰিলে বোলে A মাৰিলোঁ এইটোত B মাৰিলোঁ এইটোত বোলে D মাৰিলোঁ এইটোত মন গ'ল B মাৰি দিলোঁ আকৌ সেইটোত বোলে কি মাৰি দিলোঁ এনে আৰু জাজমেণ্ট আৰু এনে যি টি ভাবিলে আৰু ভাবি পিনে মাৰি থৈ গুচি আহে গুচি অহাৰ ফলত কি হয় যে অংকত 0 পায় সেই কণা ফৰ্মুঠিতে যদি এটা দুটা ক'ৰবাত পৰিলে নম্বৰ পালে নহ'লে সেইটো পাব আলুগুটি গতিকে সেইটো নকৰিব সেইটো নকৰিব মই যিটো ট্ৰিক্স দিম সেই ট্ৰিক্সৰ মতেহে কৰিব মই আজি দিয়া ট্ৰিক্সৰ মতেহে কি কৰিব যদি আপুনি এটাও অংক কৰিব নোৱাৰে তেতিয়াহে কি কৰিব মই আজি দিয়া ট্ৰিক্সৰ মতে কৰিব অন্তত বেছি নকওঁ অন্তত আপুনি কি কৰিব আগত যদি 0 পাইছিলে আগত যদি 0 পাইছিলে তেতিয়া এবাৰ কিন্তু 0 নাপায় অলপ হ'লেও নম্বৰ পাব কথাটো বুজি পাইছে নহয় অলপ হ'লেও নম্বৰ পাব 0 যে নাপায় মই আপোনাক সেইটো গ্যাৰান্টি দিলোঁ আৰু পাৰিলে এই ট্ৰিকটো নকৰিবই পাৰিলে এই ট্ৰিকটো নকৰিব মই কালি দিয়া যিটো ভিডিঅ' যে অংকত আপুনি কেনেকৈ ট্ৰিক্স এপ্লাই কৰিব কালি দিয়া মতে কৰিব তেতিয়া সেইটো মতে বেছি শুদ্ধ হোৱাৰ সম্ভাৱনা থাকে হ'লেও এই ভিডিঅ'টো শেষত আপোনালোকৰ বাবে দিছোঁ কাৰণ যিহেতু আপোনালোকে খুব কমেণ্ট কৰি আছে সেইটো কাৰণে এতিয়া কথা হ'ল আপুনি যদি যি টি মাৰে অপশ্যনবোৰ তেতিয়াহ'লে শুদ্ধ হোৱাৰ সম্ভাৱনা কম মই কালি কৈছিলোঁ কি যে আমাৰ সম্ভাৱিতা যিটো চেপ্টাৰ প্ৰবেবিলিটি ক্লাছ 10ৰ এই প্ৰবেবিলিটি চেপ্টাৰটো পঢ়িবলৈ কৈছিলোঁ সেইটো এবাৰ পঢ়ি ল'লে বেছি ভাল আছিলে আপোনালোকৰ বাবে এতিয়া পঢ়িবলৈতো টাইমেই নাই কাইলৈ পৰীক্ষা গতিকে এতিয়া কি কৰিব প্ৰবেবিলিটি ইয়াতো খাটিব এতিয়া কি হ'ব প্ৰবেবিলিটি ইয়াতো প্ৰবেবিলিটি আছে এতিয়া প্ৰবেবিলিটিটো কেনেকুৱা ধৰণৰ যদি এটা প্ৰশ্ন শুদ্ধ উত্তৰ হোৱাৰ সম্ভাৱিতা কিমান সেইটো জানিব লাগিব সম্ভাৱিতাটো কিমান ধৰি লৈছোঁ 20 নম্বৰ প্ৰশ্নটোৰ A উত্তৰ হোৱাৰ সম্ভাৱিতা কিমান A উত্তৰ হোৱাৰ সম্ভাৱিতা হৈছে 4/1 হয় নে নহয় 4/1 হয় নহয় A এনসাৰ শুদ্ধ হোৱাৰ সম্ভাৱিতা হয়নে 4/1 একেদৰে B এনসাৰ হোৱাৰ সম্ভাৱিতা কিমান হেতু 4/1 C অপচন শুদ্ধ হোৱাৰ সম্ভাৱিতা প্ৰবাবিলিটি কিমান প্ৰবাবিলিটি 4/1 D2 হৈছে 4/1 মানে প্ৰতিটো এনসাৰ শুদ্ধ হোৱাৰ সম্ভাৱিতা হৈছে কিমান 1/4 প্ৰতিটো এনসাৰ শুদ্ধ হোৱাৰ সম্ভাৱিতা হৈছে কিমান 4/1 মানে 25% অৰ্থাৎ এইটো উত্তৰ শুদ্ধ হোৱাৰ সম্ভাৱনা হৈছে 25% এইটো আছে 25% ই 25% ইউ 25% কি হ'ব পাৰে শুদ্ধ হ'ব পাৰে দ্যাট মিন্স এইটো অৰ্থটো কি বুজি পালে মানে প্ৰতিটো এনসাৰ শুদ্ধ হোৱাৰ সম্ভাৱিতা বা প্ৰবেবিলিটি হৈছে 25% হয় নে নহয় কিন্তু 100% নহয় এতিয়া 100% হ'বলৈ আপুনি যদি শুদ্ধটো কৰে হেতুহে 100% কি আহোঁ আমি মূল বিষয়টোলৈ আহোঁ যদি আপুনি কি কৰে ধৰি লওঁ আপুনি ভাবিছে যে 1ৰ পৰা 1লৈকে এটো জেড অল টোটেল এটাও কৰিব নোৱাৰে গতিকে আপুনি কি কৰে ধৰি লৈছোঁ যিকোনো এটা অপশ্যন লৈ ল'ব যিকোনো এটা অপশ্যন যদি A লয় A ল'ব B ল'লে B ল'ব C ল'লে C ল'ব D ল'লে D ল'ব যাকে আপুনি অভেলত কালাৰ কৰে মই ধৰি লৈছোঁ মই কি কৰিছোঁ এই C টো লৈ লৈছোঁ হয়নে এতিয়া মই C লৈছোঁ C লৈ অল টোটেল C এই গোটেই অল টোটেল C অকল Cতে কালাৰ কৰি যাব চাব কেনেকৈ শুদ্ধ হয় উত্তৰবোৰ C ধৰি লৈছোঁ
অল টোটেল চিতে কালাৰ কৰিছোঁ সম্ভাৱিতা কেনেকৈ বাঢ়ি যাব চাব সম্ভাৱিতা probability কেনেকৈ ই কাম কৰে এইটো মই দেখুৱাইছোঁ এইটো চাব আমি কি কৰিম যে অল টোটেল এই চি এইটো চি অল টোটেল চি হয় যদি আপুনি কি কৰিব চি কৰিলে অল টোটেল চি কৰিব আৰু যদি বি কৰে তেতিয়াহ'লে কি কৰিব অল টোটেল বি অল টোটেল অকল বি এ কৰিব বি 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 এইটো বি 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 অল টোটেল বি আৰু যদি ডি কৰে তেতিয়াহ'লে অল টোটেল ডি কৰিব অকল ডি 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 এইটো ডি 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 কমপ্লিট ডি বেলেগ আকৌ উল্টা পুল্টা নকৰিব অলৌ গুটি তলৌ গুটি যদি এ কৰে কি কৰিব অকল এ এ এ এ এ এ এ এ এইটো এ এ এ এ এ এ এ এ কৰিব তেতিয়া আপোনাৰ কেনেকৈ শুদ্ধ হ'ব প্ৰবেবিলিটি কেনেকৈ খাটিব এতিয়া চাওক যদি আপুনি অকল এটা অপশ্যনেই যদি গোটেইকেইটা কালাৰ কৰে তেতিয়া আপোনাৰ শুদ্ধ হোৱাৰ সম্ভাৱিতা হ'ব কি হ'ব 25% হয়নে 25% অৰ্থাৎ 4টা এনসাৰত এটা এনসাৰ শুদ্ধ হোৱাৰ সম্ভাৱনা আছে এইটো 25% মানে কি 4/1 হয় নহয় 4/1 মানে 4টা উত্তৰ কৰিলে এটা উত্তৰ শুদ্ধ হোৱাৰ সম্ভাৱনা আছে সম্ভাৱিতা আছে 4টাত এটা কি হ'ব পাৰে শুদ্ধ হ'ব পাৰে সেইটো হ'ল ইন জেনেৰেল কেতিয়াবা আপোনাৰ ভাগ্য ভাল থাকিলে কি হ'ব বি যদি কৰি যায় বা চি যদি কৰি যায় ধৰি লৈছোঁ বা ডি যদি কৰি যায় তেতিয়াহ'লে 4/1 নহয় কেতিয়াবা কি হ'ব পাৰে যে 2/4 অৰ্থাৎ কি হ'ব পাৰে 1/2 এইটো হৈ যাব পাৰে সম্ভাৱিতা মানে হয়তো আপোনাৰ সম্ভাৱিতাটো আৰু বাঢ়ি যাব পাৰে তেতিয়া সম্ভাৱিতা যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব তেতিয়া কি হ'ব আপোনাৰ প্ৰফিটটো বেছি হ'ব কেনেকৈ প্ৰফিট হ'ব এতিয়া চাব আপোনাৰ প্ৰফিটটো মই বুজাই দিছোঁ নম্বৰ আপুনি কিমান পাব পাৰে যদি এনেকৈ কৰে আমাৰ যিটো গণিতৰ ফৰ্মুলা আছে সম্ভাৱিতা মতে 100টা প্ৰশ্ন এনেকৈ কৰিলে কিমান নম্বৰ পাব ধৰি লৈছোঁ মই যে 100 নম্বৰৰ ভিতৰত আপুনি 25 নম্বৰ পাব বুজি পাইছে এনে মই ক'ব মানে যেটো সম্ভাৱিতা ফালৰ পৰা কথাটো কৈ আছোঁ যদি এনেকৈ যদি অকল এটা সিৰিয়েল মাৰি যায় তেতিয়াহ'লে কি হ'ব যদি আপুনি 100টা অংক কৰে তেতিয়াহ'লে কি হ'ব আপুনি 25টা অংক শুদ্ধ হ'ব পাৰে সেইটো হ'ল আমাৰ প্ৰবেবিলিটি কথাটো বুজি পাইছেনে 100টা অংকৰ প্ৰশ্ন উত্তৰ কৰিলে আপুনি কি হ'ব 100ৰ ভিতৰত 25 পাব যদি এটা কোৱেশ্যনত 1 নম্বৰকৈ থাকে তেতিয়াহ'লে আপোনাৰ 25টা এনসাৰ শুদ্ধ হ'ব কিন্তু ইয়াত সেইটো ঠিক তেনেকুৱা নহয় ইয়াত মই এনেই কথাটো কৈছোঁ ইয়াত তেনেকুৱা নহয় ইয়াত অলপ বেছি শুদ্ধ হ'ব আপোনালোকৰ এক্সামত অলপ বেছি শুদ্ধ হ'ব 25% নহয় আপোনাৰ কি হ'ব যে বেছি শুদ্ধ হ'ব কি কাৰণে হ'ব সেইটো বুজাই দিছোঁ কেতিয়াবা কি হয় আপোনাৰ বি বা সিট কেতিয়াবা কি হয় বেছি অপশ্যনবোৰ পৰি যায় এই 25% বুলি যে ক'লোঁ কোনোবাটোত হয়তো কি হ'ব পাৰে এই 25%তকৈ বেছি থাকে হয় নহয় এনে প্ৰবেবিলিটি হেতুহে 25% আপুনি চাব বেছি ভাগতে কেতিয়াবা কি হয় বি বা সি এ বেছি পৰে বা কেতিয়াবা কি হয় এ বা ডি এ পৰে বেছিকৈ গতিকে 25% হৈ নাথাকে কেতিয়াবা কোনোবা এটা অপশ্যনত কি হ'ব বোলে আপোনাৰ 45% মানে হৈ যায় কেতিয়াবা 45% 50% এনেকুৱা হৈ যায় কেতিয়াবা হায়েষ্ট মাৰি দিয়ে আৰু যদি ভাগ্য ভাল আপুনি যদি মৰা যিটো আপোনাৰ অপশ্যন সেইটো যদি আপোনাৰ হায়েষ্ট লেভেলত থাকে কথাটো সেই বুকলেটৰ যদি এই সিৰিজত যদি কি হৈ থাকে আপুনি মৰা যিটো অপশ্যন সেইটো যদি হায়েষ্ট লেভেলত আছে তেতিয়াহ'লে আপোনাৰ কপালে ফুলিলে আৰু আপুনি যদি কি হয় 20টা যদি কৰি দিয়ে হয়তো আপুনি কি কৰিব পাৰে হয়তো 20ৰ ভিতৰত আপুনি 15 মান পাই যাব 10-15 নম্বৰটো এনে অনায়াসে পাই যাব মানে 5 মাৰ্কটো পাই যাব আৰু গণিত মেথছত পাছ কৰি গুচি যাব এনেকৈ কৰি আপুনি তেতিয়া কি কৰিব লাগিব আপুনি হয় বি মাৰিলে অকল বি মাৰিব সি মাৰিলে সি কালাৰ কৰিব সেই তেনেকৈ আপোনালোকে কমপ্লিট এনেকৈ আপুনি কালাৰ কৰি দিব এইটো কালাৰ কৰি আপুনি এটা অংক কৰিবই নোৱাৰে গতিকে তাততো আৰু উপায় নাই হয়নে নহয় আৰু উপায় নাই আৰু যদি আপুনি বাৱে খুৱে এফালে সিফালে যদি চাইও কিবা এটা কৰিব নোৱাৰে বা গাৰ্ডক খুদিও যদি দুই এটা উলিয়াই ল'ব নোৱাৰে বুদ্ধি কৰি হয়নে
একোৱেই কৰি যদি আপুনি ল'ব নোৱাৰে তেনেকৈ ল'ব পাৰিলেতো ভাল কথাই আছিলে যদি সেইফালৰ পৰাও যদি আপুনি ল'ব নোৱাৰে বাওঁৱে সোঁৱে ইফাল সিফাল হা সেইটো চেষ্টা কৰিব অলপ ৰিকুৱেষ্ট কৰি গম পাইছেনে কৰি চাব আৰু যদি পাৰে অলপ হেল্প কৰি দিবলৈ হেল্প কৰি দিব সকলো মানুহ বেয়া নহয় কিছুমানে অলপ হেল্পো কৰি দিয়ে বোলে পকেটত তামোল চামোল লৈ গ'ল বোলে ছাৰ তামোল খাওক এনেকৈ পৰীক্ষাত বোলে তামোল খাওক ছাৰ মোৰ অকণমান হেল্প কৰি দিয়ক ছাৰ মই এইটো নোৱাৰোঁ এটা বা দুটা বা তিনিটাটো শিকাই দিব পাৰিব এনেকৈ বহুতে হেল্প লয় তেনেকৈ সেইটো মই ল'বলৈ নাই কোৱা আকৌ এই কমেণ্টত গালি নাপাৰিব সেইবোৰ কোৱাৰ কাৰণে দেই সেই তেনেকৈ কৰি যদি আপুনি কেইটামান যদি গোটাই লয় নম্বৰ 4-5 নম্বৰ মেথছত আৰু বাকীবোৰ যদি এনেকৈ হুবহু যদি এনেকৈ মাৰি দিয়ে তেতিয়াহ'লে আপুনি 20 নম্বৰ যদি থাকে আপুনি 10 বা 15 নম্বৰ পাই যাব কথাটো বুজি পাইছে নহয় কিন্তু একেটা অপশ্যন মাৰিব অকল একেটা অলপ ইটো সিটো এইটো নকৰিব গম পালে সেইটো কাৰণে মোৰ এই ভিডিঅ' বনাওঁতে অলপ হাঁহিয়ে উঠিছে আজি ভিডিঅ' বনাওঁতে হাঁহি উঠিছে মোৰ হা গতিকে এটাও নোৱাৰোঁ অংক মই একোৱেই নোৱাৰোঁ এটাও কৰিব নোৱাৰোঁ ভিডিঅ' দিয়ক বুলি কৈ আছে এতিয়া মই ভিডিঅ'টো দিলোঁ গতিকে সেই কালি দিয়া ভিডিঅ'টো চাব আৰু আজি দিয়া ভিডিঅ'টো চাব পৰাপক্ষত এইটো নকৰিবই সেইটো মতে কৰিব যিটো অলৰেডি মই কালি ভিডিঅ' দিছিলোঁ নহয় সেই ভিডিঅ' মতেহে কৰিব আৰু যদি এটাও নোৱাৰে তেতিয়াহ'লে এইটোৱে কৰিব এৰি থৈ অহাতকৈ আলু গুটি পোৱাতকৈ কি হ'ব আপুনি নম্বৰ কেইটামান পাব অ'কে বুজি পাইছে নহয় আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই লাহে লাহে কি কৰিম ক্লাছ কৰিম আপোনালোকৰ বুজাম অংক কৰাম ইংলিছ মেথছ গোটেই যত যি আছে আৰু ব্ৰহ্মাণ্ডত গোটেইখিনি ক্লাছ কৰিম গম পালে অকল ট্ৰিক্স দিলেও নহ'ব নহয় ট্ৰিক্স দিলে মোক মূৰ্খ বুলি ভাবে মানুহে বেয়া লাগে নহয় নিজৰ প্ৰেষ্টিজত লাগি যায়তো গম পাইছে মোৰ প্ৰেষ্টিজিয়াছ মানুহটো মই প্ৰেষ্টিজত লাগি যায় সেইকাৰণে দুখ লাগে মই নাজানো বুলি ভাবে মানুহে সেইকাৰণে কৈছোঁ অলপ হ'লেও আপোনালোকৰ হেল্প হ'ব সেইকাৰণে ক'লোঁ আপোনালোকে এইমতে কৰিব দেই আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়াই কৰক ইমিডিয়েট থেংক ইউ পৰীক্ষা ভাল কৰিব ট্ৰাই কৰিব ভালকৈ আশীৰ্বাদ আছে মোৰ সকলোকে আশীৰ্বাদ দিছোঁ ধন্যবাদ